হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে জনাবচোন। আৰু আজি মই কেকৰ ৰেচিপি এটা বনাম। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোককো দেখুৱাম। পাৰিছোঁনে নাই বনাব তাক জনাবচোন দেই। আহকচোন, এতিয়া মই বনাব লোৱা কেকৰ ৰেচিপিটো একেবাৰে চিম্পুল। কেকৰ ৰেচিপি যোনটো কথা কৈ আছোঁ, মই একেবাৰে চিম্পুলত বনাম। তাৰ কাৰণে ইয়াতে সকলোবোৰ বস্তু এনেকৈ যোগাৰ কৰি লৈছোঁ। আৰু আনফালে মই সমান একে চাইজৰ বাতি আনি লৈছোঁ। আৰু বাতিকেইটাৰ জোখতে মই সমান কৰি বস্তুবোৰ লৈ লৈছোঁ। আপোনালোকে বনাব বিচাৰিলে কাপতো বনাব পাৰে, কিন্তু মই ইয়াতে কাপ লোৱা নাই, বাতিহে লৈছোঁ। আনফালে মই চেকনি এখন লৈ লৈছোঁ। চেকনিখনত মই ময়দা এবাতি, বেকিং আৰু চ'দা এচামুচ লৈ ধুনীয়াকৈ চালি লৈছোঁ। এইফালে এতিয়া যিটো গোটা দেখিছে ন, সেই গোটাখিনি মই ইয়াতে মিলাই নিদি এইফালে পেলাই দিম। এইফালে লৈছোঁ মই ডিম 4টা, ৰিফাইন। আপোনালোকে নিশ্চয় দেখা পাইছে। চেম বাতি লৈছোঁ। নিশ্চয় মোৰ ভিডিঅ' যোনে চাই আছে তেওঁলোকে নিশ্চয় দেখিছে বাৰু। আৰু আনফালে সৰু গামলা এটা লৈছোঁ। তাতে চালি থোৱা ময়দাৰ, বেকিং আৰু চ'দা মিলাই থোৱা হৈছিলে। তাতে আকৌ চেনিখিনিও ঢালি দিম। আৰু হাতত এখন সৰু চামুচ লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ মিলাই ল'ম। মই কিন্তু চেনিখিনি মিক্সিত নিদি গোটাকৈয়ে দি দিছোঁ, আৰু মই এনেকৈয়ে ভাল পাওঁ। আপোনালোকে যদি ইচ্ছা কৰে তেন্তে মিক্সিত দি বনাবও পাৰে। মই আকৌ এনেকৈয়ে ভাল পাওঁ, সেইকাৰণে এনেকৈ গোটাকৈ দি দিছোঁ। ইয়াৰ ৰিফাইন আৰু ডিমকেইটা দি ভালকৈ ফেটি লৈছোঁ। আপোনালোকক দেখুৱাই নহ'ল, এতিয়া দেখিছেনে? পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু মই আগতেও এনেকৈ কেক বনাইছোঁ, কিন্তু ভিডিঅ' কৰি হোৱা নাছিলে। সেইটো কাৰণে মই আপোনালোকৰ আগত দিয়া নাছিলোঁ। আৰু সেয়েহে আজি দ্বিতীয়বাৰৰ কাৰণে বনাইছোঁ কেক। আৰু এয়া ভিডিঅ' কৰি ৰাখিলোঁ। চাই যাওক পাছলৈকে কেনেকৈনো কি কৰি থাকোঁ। আৰু এইফালে লৈছোঁ মই এটা সৰু টিফিন বাতি। তাতে চাৰিওফালে অলপ ৰিফাইন লগাই লৈছোঁ। লগাই লৈ তাতে বাতৰি কাগজ এটুকুৰা তলত পাৰি দিছোঁ, যাতে তলত লাগি নধৰে। আৰু মই ছাইডৰ ৰাখি থোৱা পেষ্টটো ইয়াতে এনেকৈ ঢালি দিম। আৰু চাই যাব ভিডিঅ'টো পাছলৈকে কেনেকুৱা হয়, কি কৰি যাওঁ। চাই থাককচোন। এতিয়া আজি দ্বিতীয়বাৰৰ কাৰণেহে বনাইছোঁ আকৌ দেই কেক। কেনেকুৱা হৈছে আনফালে লৈ লৈছোঁ মই এটা কুকাৰ। তাতে মই ষ্টেণ্ডটো দি ল'ম। আৰু যিটো বনাইছিলোঁ মই পেষ্টটো, সৰু টিফিন বাতিটো, আৰু সেই টিফিন বাতিটো ইয়াতে ভৰাই দি কিনে মই ইয়াত ঢাকন মাৰি দিলোঁ। এতিয়া কুকাৰৰ ঢাকন যিহেতু লগাই দিলোঁ, আৰু গেছৰ জুইকুৰা কম কৰি তাতে মই 20-25 মিনিটৰ কাৰণে সিজিবৰ কাৰণে এৰি দিম। এতিয়া মই অলপ সময় ৰৈ দিয়াৰ পাছত কেকটো সিজিছেনে এনেকৈ কাঠি এডালেৰে চাম। যদি বাঁহৰ কাঠিত লাগি অহা নাই তেন্তে নিশ্চয় বুজি উঠিব কেকটো অলৰেডি সিজি গৈছে। আৰু মই এনেকৈয়ে কাঠি এডাল ভৰাই চালোঁ, অলৰেডি মোৰ কেকটো সিজি গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে, নহয়নে বাৰু? এইফালে এতিয়া মই উলিয়াই ল'লোঁ। উলিয়াই মেলি এতিয়া কাটিম। দেখিছেনে ইমান ধুনীয়া কোমল। এতিয়া কাটি মেলি মই এটা পিচ উলিয়াই ল'লোঁ। আৰু এইফালে দেখিছেনে কিমান কোমল হৈছে। খাব কিন্তু বহুত টেষ্টি হৈছে দেই।